আগতে সকলো বাইট ল'বলৈও গৈছিল, উৎসাহো যোগাইছিল। পদ্মশ্ৰী লাভ কৰাৰ পাছতো প্ৰশংসাৰে উপচাই পেলাইছিল তেওঁ। তাঁতশালত ভক্তিৰ নিজৰা বুওৱা তেওঁ এতিয়া চৰকাৰী পক্ষৰ পৰাও এলাগী। হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসো পৰিণত হ'ল ফুটুকাৰ ফেনত। অৱশেষত তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম বন্ধ কৰিলে হেমপ্ৰভা চুতীয়াই। এতিয়া তেওঁ হতাশগ্ৰস্ত। গুণমালা, নামঘোষা, শ্ৰীমদ ভাগৱত গীতা, তাঁতশালত অসমীয়া, ইংৰাজী, সংস্কৃত ভাষাত বৈ উলিয়াই অসাধাৰণ সৃষ্টিৰ পৰিচয় দিয়া মৰাণৰ শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া এতিয়া হতাশ হৈ পৰিছে। ইতিপূৰ্বে সম্পূৰ্ণ কৰা ধৰ্মগ্ৰন্থ কেইখনৰ 5খন বৰ্ণবস্ত্ৰৰ উপযুক্ত সংৰক্ষণৰ চিন্তাই খুলি খুলি খাইছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক, যাৰ বাবে বৰ্তমান ইংৰাজী আৰু হিন্দী ভাষাত বৈ থকা নামঘোষাৰ কাম আধাতে বন্ধ কৰি দিছে শিপিনীগৰাকীয়ে। মই এতিয়া 6খন ধৰি লওক নামঘোষাখন ইংৰাজী আৰু হিন্দীত ব'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়া মই প্ৰায় 1 বছৰমান বলোঁ। তাৰপিছত মোৰ মনত এই ভাৱটোৱে বৰকৈ ক্ৰিয়া কৰিছে আৰু মই তাঁতৰ শালত সময় দিবলৈ এটা মন নোযোৱা এটা পৰিৱেশ হৈছে। মই শাল ধৰি লওক যি ধৰণে আগৰ ধৰণে মই একাগ্ৰতাই লাগিছিলোঁ, এতিয়া মোৰ একাগ্ৰতাটো নাইকিয়া হৈছে, কাৰণ মোৰ এই কথাটোৱে মোক খুব বেছিকৈ ক্ৰিয়া কৰিছে। গতিকে মই নামঘোষাখন বৰ্তমান বোৱা নাই, মোৰ শালতে আধা বোৱা অৱস্থাত ৰৈ আছে। ভাবিছোঁ 5খনকৈ ধৰ্মগ্ৰন্থ যদি মই বোৱাৰ পিছত মই সংৰক্ষণৰ আৰু এখন যদি বৈ লওঁ, তাতো মোৰ হয়তো 2-3 লাখ টকা খৰচ হ'ব, আৰু ইমান টকা মই হয়তো নিজৰ টকা খৰচ কৰি আছোঁ। খৰচ কৰাৰ পিছত মই এই বস্তুভাগ নষ্ট কৰিব বিচৰা নাই। তাঁতশালত বৰ্ণবস্ত্ৰৰ ৰূপত শিপিনীগৰাকীয়ে বৈ উলিওৱা ধৰ্মগ্ৰন্থসমূহ উপযুক্ত সংৰক্ষণৰ বাবে এটা বিজ্ঞানসন্মত উন্নত মানদণ্ডৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিজে সাক্ষাৎ কৰি আবেদন জনাইছিল হেমপ্ৰভা চুতীয়াই। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে মৌখিকভাৱে আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে সেই আশ্বাস পূৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ আৰু হতাশাত নিজৰ সৃষ্টিশীল কৰ্ম স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হেমপ্ৰভা চুতীয়াই। মোৰ মনত এটা ভাৱ আহিছে, কাৰণ চৰকাৰক এতিয়া নহয়, ইয়াৰ আগৰ যেতিয়া আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ মুখ্যমন্ত্ৰী হৈ আছিলে, তেতিয়াৰ পৰা মই আবেদন জনাই আহিছোঁ, আৰু তেখেতলোকে মোক তেতিয়া আশ্বাস দিছে, এতিয়াও আশ্বাস দি আছে। কিন্তু কথাটো হ'ল কি, ইয়াত কোনো এটা পদক্ষেপ লোৱাৰ মই কোনো ইংগিত পোৱা নাই। কিন্তু চৰকাৰৰ ফালৰ পৰা এটা ট্ৰেইনিং চেণ্টাৰ দিছে, তাতে সৰু এটা কোঠা মিউজিয়ামৰ কাৰণে আগবঢ়াইছে, কিন্তু সেইটো যথেষ্ট নহয়। আৰু তাত মই যি ধৰণে বিচাৰিছোঁ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ হোৱাৰ কথাটোৰ লগতে এই পুথিকেইভাগ এনেকৈ জাপি থ'লে নহ'ব, মেলি থ'ব লাগিব। মেলি থ'বৰ কাৰণে সেই অকণমান এটা ৰুম কেতিয়াও যথেষ্ট নহয়, এটা উন্নত প্ৰযুক্তিৰ এটা মিউজিয়াম প্ৰয়োজন হ'ব। গতিকেলৈ চৰকাৰক আবেদন কৰাৰ আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো জনোৱা হৈছে, আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো ইতিমধ্যে জনোৱা হৈছে, আবেদন কৰা হৈছে। কিন্তু তেওঁলোকে আশ্বাস দিছে, মই তেখেতলোকৰ আশ্বাস মই বিশ্বাসত ল'ব পৰা নাই। এইকাৰণেই যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱৰ মুখ্যমন্ত্ৰীত্বৰ সময়ৰ পৰা আশ্বাস দি আহিছে, গতিকে বহু এটা দীঘলীয়া সময়, গতিকেলৈ মই আজি 5খনকৈ ধৰ্মগ্ৰন্থ আপোনালোকে জানেই সমাপন কৰিলোঁ, আৰু এতিয়া সৰু এটা আলমাৰীত মই ৰাখিব লগা হৈছে। বহু সময়ত মই চিন্তিত হওঁ কেতিয়াবা কিবা কাৰণত কিহবাই ধৰি লওক পোক পৰুৱা নিগনি ইত্যাদিয়ে ক্ষতি কৰে নেকি বুলি। শেহতীয়াকৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা মৰাণৰ অভয়পুৰত থকা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ বাসগৃহৰ কাষতে থকা ভূমিত এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰু সংগ্ৰহালয় নিৰ্মাণৰ কাম চলি আছে যদিও সেই সংগ্ৰহালয়ত এখনো বৰ্ণবস্ত্ৰ নিৰাপদে ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ নহয় বুলি জানিবলৈ দিয়ে শিপিনীগৰাকীয়ে। সংবাদ মাধ্যমৰ জৰিয়তে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই অসমৰ সম্পদ এই বৰ্ণ বস্ত্ৰসমূহ উপযুক্ত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে সংৰক্ষণৰ বাবে এটা অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণৰ বাবে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। মই আৰু এই গ্ৰন্থভাগী বোৱাৰ কাম মই আধাতে ৰাখি থৈছোঁ, মই এতিয়া কাম কৰা নাই। তেখেতে মোক কৈছিলে যে মই আপোনাৰ ঘৰত যাম আৰু সংগ্ৰহালয়ভাগী মই কৰি দিম বুলি কথা দিছিলে। মই ক'লোৱেই মই আশ্বাসত
আশ্বাস কেতিয়াও বিশ্বাসত ল'ব পৰা নাই কৰা, এতিয়ালৈকে কৰা নাই। গতিকে মই এয়া আহ্বানহে জনাইছোঁ, এয়া মই মোৰ মনৰ ভাৱক মই আহ্বান জনাইছোঁ যে অসমৰ ৰাইজ তথা অসম চৰকাৰক আহ্বান জনাইছোঁ, যদি এই সৃষ্টিৰাজি যদি অসমৰ সঁচাই সম্পদ হয় তেতিয়াহ'লে এই সৃষ্টিৰাজি সংৰক্ষণ হ'ব লাগিব আৰু খুব সোনকালে ইয়াৰ সংৰক্ষণৰ এটা সুব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰক আপোনালোকৰ জৰিয়তেও পুনৰ আহ্বান জনাইছোঁ, যাতে মোৰ ওপৰত মোক আশ্বাসত মানে বান্ধি নাৰাখিব, মোক বিশ্বাস, মই যিটো বিশ্বাসৰ সেই তেনেধৰণৰ বিশ্বাসৰ এটা কাম কৰি দেখুৱাওক। এই বাতৰি লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা কি হ'ব সেয়া সময়ত হ'ব লক্ষণীয়। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।